নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম ইয়াত অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচ আদি পৰীক্ষাৰ লগত সংগতি ৰাখি সিলেবাস ওয়াইজ বিভিন্ন টপিকৰ ওপৰত ক্লাছ হয় আজিৰ ক্লাছ অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ তাৰি ওপৰত গুৰুত্বপূৰ্ণ 10টা এমসিকিউ লৈ আপোনালোকৰ আগত আহিছো ভিডিঅ'খন সম্পূৰ্ণ চাব তেতিয়া আপোনালোকে বুজি পাব আৰু ইয়াৰ ইম্পৰ্টেন্সখন বুজি পাব লেটস ষ্টাৰ্ট দা ক্লাছ প্ৰথম প্ৰশ্ন অসমৰ জাতীয় সংগীত কোনখন তলত সাইড অপচন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন সি ও মোৰ আপোনাৰ দেশ দুই নম্বৰ প্ৰশ্ন অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল সাইড অপচন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন সি লক্ষ্মীনাথ বেজবৰুৱা 3 নম্বৰ প্ৰশ্ন ও মোৰ আপোনাৰ দেশ গীতটো প্ৰথমবাৰ কিমান চনত প্ৰকাশ হৈছিল সাইড অপচন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন এ 1909 অসমৰ জাতীয় সংগীতটো প্ৰথমবাৰ কোনখন আলোচনীত প্ৰকাশ হৈছিল সাইড অপচন আছে অৰুণোদয় জোনাকী বাহী ওপৰত এটাও নহয় তাৰে শুদ্ধ উত্তৰ হ'ব অপচন সি বাহী 5 নম্বৰ প্ৰশ্ন কোন চনত ও মোৰ আপোনাৰ দেশ গীতটো অসমৰ জাতীয় গীত হিচাপে গ্ৰহণ কৰা হয় সাইড অপচন আছে 1909 1928 1948 আৰু 2013 তাৰে শুদ্ধ উত্তৰ হ'ব অপচন বি 1928 চনত 6 নম্বৰ প্ৰশ্ন অসমৰ জাতীয় সংগীতটোৰ সুৰকাৰ কোন সাইড অপচন আছে ডক্টৰ ভূপেন হাজৰিকা লক্ষ্মীনাথ বেজবৰুৱা বিষ্ণু প্ৰসাদ ৰাভা কমলা প্ৰসাদ আগৰৱাল তাৰি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি কমলা প্ৰসাদ আগৰৱাল 7 নম্বৰ প্ৰশ্ন অসম ছাত্ৰ সন্মিলনৰ কোন অধিৱেশনত ও মোৰ আপোনাৰ দেশ গীতটো অসমৰ জাতীয় গীত হিচাপে গ্ৰহণ কৰা হয় সাইড অপচন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 1928 চনৰ তেজপুৰত 8 নম্বৰ প্ৰশ্ন প্ৰথম অৱস্থাত ও মোৰ দেশ গীতটো কেটা স্তৰত লিখা হৈছিল সাইড অপচন আছে 4টা 5টা 6টা আৰু 3টা তাৰে শুদ্ধ উত্তৰ হ'ব অপচন এ 4টা 9 নম্বৰ প্ৰশ্ন ও মোৰ দেশ গীতটো লক্ষ্মীনাথ বেজবৰুৱাই কোনখন গ্ৰন্থত সন্নিৱিষ্ট কৰিছিল সাইড অপচন আছে কদমকুলি পদমকুঁৱৰী জোনবিৰি লিতিকাই তাৰে শুদ্ধ উত্তৰ হ'ব অপচন এ কদমকুলি 10 নম্বৰ আৰু এইটো ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন কোন চনত অসম চৰকাৰে ও মোৰ দেশ গীতটো অসমৰ জাতীয় গীত হিচাপে ঘোষণা কৰে সাইড অপচন আছে 1950 চনত 2013 চনত 2014 আৰু 1928 চনত তাৰে শুদ্ধ উত্তৰ হ'ব অপচন বি 2013 চনত বন্ধুবোৰ এনেকুৱা টাইপৰ প্ৰশ্ন এনেকুৱা টাইপৰ ভিডিঅ' আৰু এনেকুৱা টাইপৰ কন্টেন্ট যদি আপোনালোকে পাব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনখন বজাই দিব ধন্যবাদ জয় অসম